হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ ভাল। আজি মই আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কেইটামান কথা ক'ম, যিকেইটা কথা মই শিকিছোঁ আজি এবছৰৰ পৰা। আচলতে আমাৰ মেইন শত্ৰু কোন, আজি আমি এইটো টপিকৰ ওপৰত ডিছকাছ কৰিম। বহুত দিনেই হ'ল ভিডিঅ' দিয়া নাছিলোঁ, তো আজি টপিক এটা পালোঁ যিবিলাক মোৰ জীৱনত হৈ গৈছে। তো এনেকুৱা টপিক এটা মই লৈ আহিছোঁ আপোনালোকলৈ। আচলতে আমাৰ মেইন শত্ৰু কোন? আমাৰ কিছুমান এনেকুৱা শত্ৰু আছে যিবিলাকৰ লগত হয়তো আমাৰ কেতিয়াবা কাজিয়া লাগিছে, কোনোবাই হয়তো আমাক কেতিয়াবা বেয়াকৈ কৈছে, টানকৈ কৈছে, আমিও কাৰোবাক কেতিয়াবা ভুলতে কৈ দিছোঁ, আৰু ভুলতে হয়তো আমি তেনেকুৱা মানুহক আমি শত্ৰু বুলি ভাবি লৈছোঁ মনত। কিন্তু চাবলৈ গ'লে সেইবোৰ শত্ৰুৰ পৰা আমাৰ ভয় নাই কেতিয়াও। আমাৰ মেইন শত্ৰু কোনবিলাক জানেনে আপোনালোকে? যাৰ লগত আপুনি বেছি ক্ল'জ, যাৰ লগত আপুনি আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰে, যাৰ লগত আপুনি ঘূৰি ফুৰে, যাৰ লগত আপুনি এখন কাঁহীত ভাত খায়, যাৰ লগত আপুনি বহুখিনি টাইম স্পেণ্ড কৰে, যাৰ লগত আপুনি যিকোনো ঠাইত যেতিয়া আপোনাক লগ ধৰি গুচি যায়, যোনে আপোনাৰ উইকনেছ ক'ত সেইটো গম পায়। তো এনেকুৱা ঘৰৰ ভিতৰতে থাকে কিছুমান, আমাৰ লগতে থাকে, ওচৰে পাজৰে, আশে পাশে। তেনেকুৱা মানুহক আমি চিনি নাপাওঁ যে সেইবিলাক আমাৰ শত্ৰু নে মিত্ৰ। কিন্তু চাবলৈ গ'লে তেনেকুৱা মানুহৰ পৰা কিন্তু সাৱধানে থাকিব, কাৰণ তেনেকুৱা মানুহ আপোনাৰ হয়তো ওচৰে পাজৰে আছে। তেনেকুৱা মানুহ যদি শত্ৰু হয় আপোনাৰ জীৱন ইয়াৰ পৰা ইয়ালৈকে আহি যাব, আপোনাক ধ্বংস কৰি পেলাব, আপোনাক শেষ কৰি পেলাব। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। তো তেনেকুৱা মানুহে জানে আপোনাৰ উইকনেছ ক'ত, কাৰণ আপুনি যে কথাবোৰ শ্বেয়াৰ কৰি থৈছিলে, আপুনি সকলো কথা কৈ ৰাখিছিলে, আপুনি মূৰৰ ওপৰত ৰাখিছিলে, আশ্ৰয় দিছিলে আপোনাৰ ঘৰত। তো তেনেকুৱা মানুহ আপোনাৰ জীৱনত শত্ৰু থাকিব পাৰে। আমি তেনেকুৱা শত্ৰু চিনি নাপাওঁ। সেইবিলাক সকলোতকৈ ডাঙৰ শত্ৰু আমাৰ। যদি আপুনি শত্ৰু চিনি পোৱা নাই, আপোনাৰ শত্ৰু কোন, তো অলপ ক্ল'জ হোৱাৰ আগতে আজিকালিৰ দিনত 100 বাৰ ভাবিব। মানুহক কথা শ্বেয়াৰ কৰাৰ আগত 100 বাৰ ভাবিব। বহুত বেয়া, আজিকালিৰ দিনবোৰ বহুত বেয়া হৈ গৈছে। তো মানুহ জাতিটো বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে। আপুনি কাকো নিজৰ বুলি ভাবিব নোৱাৰা হৈ গৈছে, কাৰণ আজিকালি সকলো মানুহ স্বাৰ্থত জীয়াই থাকে। আপোনাৰ লগত যদি কোনোবা আছে, স্বাৰ্থত আছে, এনেই নাই। যদি আপুনি তেওঁৰ লগত হাত মিলাই গৈছে, অৰ্থাৎ কথা মিলাই গৈছে, তেতিয়া আপুনি ভাল, আৰু যদি মিলাব পৰা নাই তেনেহ'লে আপুনি বেয়া। তো ইয়াতকৈ ভাল এই জীৱ জন্তুবোৰক মৰম কৰক অলপ। মানুহ জাতিটোক কেতিয়াও বিশ্বাস নকৰিব। মানুহ জাতিটো বিশ্বাসৰ যোগ্য নহয়। সকলো মানুহ নহয়, কিন্তু 100%ৰ 99% মানুহেই বিশ্বাসৰ যোগ্য নহয়। হয়তো 1% মানুহ আপোনাৰ বিশ্বাসৰ যোগ্য হ'ব পাৰে। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। তাতকৈ জীৱ জন্তু মৰম কৰক, কুকুৰক মৰম কৰক, মেকুৰীক মৰম কৰক, আপুনি ৰিটাৰ্ণ মৰম পাব, মানুহৰ পৰা নাপায়। এইটো কথা মনত ৰাখিব লাগে। তো হৈ গ'ল, মোৰ জীৱনতো এনেকুৱা কিছুমান ভুল হৈ গ'ল। যিহেতু মানুহ চিনি পোৱা টান, ময়ো হয়তো মানুহ চিনি পোৱা নাছিলোঁ। তো এনেকুৱা মিষ্টেক হৈ যায় আমাৰ লাইফত। কিন্তু আহে এনেকুৱা ধুমুহা কিছুমান, সকলোৰে জীৱনত আহে।
সেইবিলাক পাৰ কৰি আমি আহিব লাগিব, জীৱনটো পাৰ কৰিব লাগিব। যিহেতু জীৱনটো দুদিনীয়া, আজি আছোঁ কালি নাই, তো সকলোবিলাক ছিটুৱেশ্যন আমি ফেচ কৰিব লাগিব, ষ্ট্ৰং হৈ থাকিব লাগিব। গতিকে ধুমুহাবোৰ আহেই জীৱনত, সকলোৰে জীৱনত আহে, মোৰ জীৱনতো আহিছিল। কিন্তু ধুমুহা অহাৰ পিছত আমাক বহুখিনি কথা শিকাই থৈ যায়, আমি বহুখিনি শিকিব পাওঁ, আৰু তাৰ পৰা আমি বহুখিনি ষ্ট্ৰং হওঁ। আৰু এনেকুৱাকৈ নাভাবিব যে আপোনালোকে আমাৰ জীৱনত বেয়া হৈ আছে, মোৰ জীৱনটো শেষ আৰু বৰবাদ, এনেকুৱা নহয়। আমাৰ জীৱনত যে কিছুমান বেয়া সময় আহে, এইবোৰ একচুৱেলি আমাক শিকাবৰ কাৰণে আহে। বহুখিনি শিকাই থৈ যায় আমাক, বহুখিনি ষ্ট্ৰং কৰি থৈ যায়। সকলোৰে জীৱনত বেয়া সময় অহাটো জৰুৰী। বেয়া সময় নাহিলে আমি কেতিয়াও ষ্ট্ৰং হ'ব নোৱাৰোঁ। আমাৰ সকলোৰে জীৱনত বেয়া সময় অহাটো বহুত বেছি জৰুৰী। বেয়া সময় আহিলেহে আপুনি মানুহ চিনি পাব, বেয়া সময় আহিলেহে আপুনি অকলে থাকিব পাৰিব, অকলে থকাৰ সাহস কৰিব পাৰিব, কোন আপোন কোন পৰ চিনি পাব। এই বেয়া সময়বোৰে আমাক বহুত কথাই শিকাই থৈ যায়।